দিন গোটেই আহোম জনগোষ্ঠীটোৰ কাৰণে আজি যি আমাৰ মেডাম এফি উপৰি পুৰুষসকলৰ সন্মান জনাই শ্ৰদ্ধা জনাই যি সেৱা আগবঢ়োৱা হয় গোটেই জাতিটোৰ কাৰণে অসমবাসীৰ লগতে ভাৰতবৰ্ষৰ সকলোলৈ এটা যাতে ভৰাতাৰ ওচৰত প্ৰাৰ্থনা কৰি সকলোৰে মংগলৰ কাৰণে আমি প্ৰাৰ্থনা জনাওঁ আজিৰ দিনটো সঁচা আৰু এটা আমাৰ বিশেষকৈ পবিত্ৰ দিন আৰু এটা খুব আপুৰুগীয়া দিন বুলি ক'ব লাগিব। এটা সদায় চিৰস্মৰণীয় হৈ ৰ'ব আমাৰ ইয়াতে যি 15 ফুট উচ্চতাৰ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু লগত থাকে আমাৰ কেন্দ্ৰীয় আৰু বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱ আৰু তেখেতসকলে এই যি আমাৰ পবিত্ৰ দিনটোতে যি আমাৰ চাউলুং চুকাফা অসমৰ বৰ অসম গঢ়োতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি অসমবাসীৰ লগতে গোটেই আহোম জনগোষ্ঠীক এটা ডাঙৰ উপহাৰ দিয়ে আৰু এই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠানটো খুব সুন্দৰকৈ আয়োজন হৈ যায় আৰু সকলো ৰাইজৰ সহযোগিতা কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংবাদ মাধ্যমৰ প্ৰতিজন ব্যক্তিকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আৰু এটা ক'ব বিচাৰিম আৰু ইয়াৰ যিখিনি অনুষ্ঠানৰ লগত জড়িত থকা প্ৰতিজন কমিটিৰ ব্যক্তিসকলক সকলোকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি অশেষ প্ৰচেষ্টাৰ ফলত আজি এই আমাৰ ইমান ধুনীয়া এটা প্ৰতিমূৰ্তি উন্মোচন হ'ল চাউলুং চুকাফাৰ আৰু এইটো জাকত জিলিকা হ'ব বুলি মই দৃঢ় বিশ্বাসী, কাৰণ নৰ্থ ইষ্টত ইমান ধুনীয়াকৈ প্ৰতিমূৰ্তি এতিয়ালৈকে হয়তো হোৱা নাই বুলি ক'ব লাগিব আৰু সকলোৰ কাৰণে পৰ্যটকৰ কাৰণে এটা পৰ্যটনস্থলী হৈ ৰওক, এই জেগাডোখৰ এটা চিৰস্মৰণীয় হৈ ৰখক, তাৰ কাৰণে মই তাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইখিনিতে মই আৰু এটা কথা জনাব পাৰিম, যিহেতু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ অহাকালি জন্মদিন, তেখেতক সদৌ তাইহোম ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা জন্মদিনৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই অসমখনক আগুৱাই লৈ গৈ আছে আৰু যাতে ভৱিষ্যতে আৰু তেনেকুৱা কাম কৰে, অসমখনক আৰু আগুৱাই লৈ যায়, বিশ্ব দৰবাৰত নাম জিলিকাই থয়, তাৰ বাবে তাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হয়, নিশ্চয় আজি মেডাম এফিৰ পবিত্ৰ দিনটো মই অসমবাসীক শুভেচ্ছা জনাইছোঁ আৰু আজি এই মেডাম এফিৰ দিনটোত সকলোৱে যি কমিটিখনে লাগি ভাগি দিছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি মেডাম এফিৰ এই দিনটোতে এখন আপোনাৰ গ্ৰন্থ আপোনাৰ উন্মোচন কৰা হৈছে মূলখাম, তো এখন অসম ৰাইজে পঢ়িব, ইয়াৰ বিষয়ে গোটেই লিখা আছে আমাৰ এই ৰংখামৰ বিষয়ে। আৰু ইয়াতে আপোনাৰ মেডাম এফি যি স্থল, ইয়াতে আপোনাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল আৰু তাৰ কাষত আপোনাৰ চিলড্ৰেনৰ কাৰণে খেলাৰ সুবিধাৰ কাৰণে আমি বনাবৰ কাৰণে কথা পতা হৈছে আৰু পিছলৈ আৰু বাকী যিখিনি কাম আছে সেইখিনি লাহে লাহে হ'ব। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ফুৱাটাই এইখিনি যাতে আমাক দিয়ে আগলৈ আগবাঢ়ি নিব পাৰোঁ। ধন্যবাদ। হাৰ্ট অফ দ্য চিটিত আমি এনেকুৱা এটা বস্তু আটক ধুনীয়াকৈ ৰাইজৰ সহায় সহযোগিতাৰে গভৰ্ণমেণ্টৰ আমি আছুতীয়া পুঁজিৰে, চিফ মিনিষ্টাৰৰ আছুতীয়া পুঁজিৰে আমি এইটো নিৰ্মাণ কৰিছোঁ আৰু পবিত্ৰ মাৰ্ঘেৰিটা দেৱৰ প্ৰচেষ্টাত আমাৰ এইটো হৈ উঠিছে। আমি আৰু কিছুমান কাম কৰিব লগা আছে, সেইটো আহিব লগা দিনকেইটাত আমি সেইখিনি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো উলিয়াইছোঁ মূংখাম। আমি মূংখাম বুলি ক'লে সোণৰ অসম বুলি আমি কওঁ। স্বৰ্গদেউ চাউলুং চুকাফাই যি অসমলৈ আহি যি বৰ অসমৰ সপোন দেখিছিলে, যি গঢ়িছিলে, আমি সেই পথকে অনুসৰণ কৰি আমি ইয়াত যথেষ্ট স্বনামধন্য বৰেষ্ঠ বিভিন্ন লেখক লেখিকাৰ ইয়াত লেখনি কিছুমান আছে। আমাৰ যোগেন্দ্ৰনাথ ফুকন ছাৰ আছে, পদ্মশ্ৰী এৱাৰ্ডী, আমাৰ গিৰীন ফুকন ছাৰ আছে। তেনেকুৱাকৈ আমি বহুখিনি মান্য ধন্য লেখক লেখিকাৰ ইয়াত লেখক-লেখিকাখিনি আমি ইয়াত প্ৰকাশ কৰিছোঁ। আমি চেষ্টা কৰিছোঁ যে আমাৰ যিখিনি আদৰ্শ আছে, আমি যিখিনি পাইছোঁ সেইখিনি আমি যাতে জাতিক ক'ব পাৰোঁ, সমাজক ক'ব পাৰোঁ। আমি বিচাৰোঁ যে উঠি অহা প্ৰজন্মইও এইখিনিকে অনুসৰণ কৰে আৰু এইখিনিকে অনুধাৱন কৰি আগবাঢ়ি আমাৰ এই জাতিটোৰ কাৰণে সৰ্বমংগল যি মানে চিন্তা কৰি আছে সেইখিনিকে আমি ভাবি থৈছিলোঁ। এয়া মূংখাম লিখা আছে, সোণৰ অসম, আৰু আমাৰ বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম এফি উদযাপন সমিতি, আমি ইয়াৰ সম্পাদনা আছে দুজন, আমি দুজনে এখন প্ৰকাশ কৰি এবাৰ উলিয়াইছোঁ। এখন যথেষ্ট আমাৰ কাৰণে গৌৰৱৰ বিষয় যে এইবাৰো আমি উলিয়াবলৈ সক্ষম হ'লোঁ, প্ৰকাশ কৰিলোঁ। প্ৰত্যেকবাৰে ওলাই অলপ কষ্ট হয়, কিন্তু কষ্টৰ ফলটো আজি আপোনালোকৰ চকুৰ আগত। আশা কৰোঁ সকলোৱে এখন মানে আঁকোৱালি ল'ব, ভাল পাব পঢ়ি।